মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া পাঠলৈ তোমালোকক পুনৰ স্বাগতম জনাইছো। আজি মই আকৌ কেইটামান ভাৱ সম্প্ৰসাৰণ কৰা তোমালোকৰ মাজলৈ লৈ আহিছো। আশা কৰিছো তোমালোক উপকৃত হবা। ভাৱ সম্প্ৰসাৰণ কেইটা চাওঁ আহা। প্ৰথমটো হৈছে যত্ন কৰিলে ৰত্ন পায়। এই ভাৱ সম্প্ৰসাৰণ কৰাটো তোমালোকে এইদৰে লিখিবা। কোনো কাম যদি যত্ন কৰি কৰো তেনেহলে আমি তাৰ সুফল লাভ কৰিম। তাকে বুজাবলৈ উক্ত ফকৰা যোজনাটো কোৱা হয়। ৰত্ন অতি মূল্যৱান আৰু দুৰ্লভ বস্তু। ইয়াক পাবলৈ মানুহে বহু পৰিশ্ৰম কৰিব লাগে। বিনা পৰিশ্ৰমে কোনেও ৰত্ন লাভ কৰিব নোৱাৰে। ঠিক সেইদৰে মানুহে মান সন্মান, জ্ঞান বুদ্ধি, ধন সম্পদ, যশ আদি লাভ কৰিবলৈ যত্ন আৰু পৰিশ্ৰমৰ প্ৰয়োজন। জীৱনত সফল হোৱা লোকসকলৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকে কঠোৰ পৰিশ্ৰমেৰে সফলতা অৰ্জন কৰিছিল। সেয়ে সফলতা লাভ কৰিবলৈ আমি পৰিশ্ৰমী হ'ব লাগিব বা আমাৰ বস্তুৰ প্ৰতি যত্নশীলো হ'ব লাগিব। তোমালোকে মন কৰিবাচোন, মহান ব্যক্তিসকল কেনেকে সফল হৈছিল। সকলোৱে জীৱনত বহুত কষ্ট কৰিছিল। গতিকে কষ্ট অবিহনে আমি কেতিয়াও সফল হ'ব নোৱাৰো। সেই কথাটো তোমালোকে সদায় মনত ৰাখিবা। দ্বিতীয়টো হৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। এই ফকৰা যোজনাটো তোমালোকে এইদৰে লিখিবা। অভ্যাসৰ দ্বাৰা যে কঠিন কাম সহজে কৰিব পৰা যায় তাক বুজাবলৈ এই ফকৰা যোজনাটো কোৱা হয়। তিৰোতাসকলে কাণৰ পতাত বিন্ধা কৰি সেই বিন্ধাত অলংকাৰ পৰিধান কৰে। এই বিন্ধা বহুত সৰু, ইয়াৰ মাজেদি শৰ এপাত পাৰ হ'ব নোৱাৰে। কিন্তু কিছুমান লোক আছে যিসকলে অভ্যাসৰ বলত কৰ্ণপথেদি অৰ্থাৎ কাণৰ বিন্ধাৰেও শৰ মাৰিব পাৰে। সেয়েহে কোনো এটা কঠিন কাম কৰাৰ অভ্যাস যদি আমি কৰো, সদায় কৰাৰ অভ্যাস কৰি থাকিলে সেই কামটো আমাৰ বাবে কঠিন হৈ নাথাকে। এই কথাষাৰ তোমালোকে সদায় নিজৰ জীৱনত খটুৱাবা বুলি আশা কৰিছো। একেদৰে কোনো কাম একাগ্ৰ চিত্ৰে দীঘলীয়া সময় ধৰি অভ্যাস কৰিলে অৱশেষত সেয়া সম্ভৱপৰ হয়। যেনেকে ইংৰাজীতো এষাৰ কথা আছে, প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট। তোমালোকে জীৱনত সদায় এই কথাষাৰ প্ৰয়োগ কৰিবা। ইয়াৰ পিছৰ ফকৰা যোজনাটো হ'ল আপোন ভালে জগত ভাল। তোমালোকে এই ফকৰা যোজনাটো এনেকৈ লিখিবা। মানুহৰ আচাৰ আচৰণৰ প্ৰসংগত এই কথাফাকি কোৱা হয়। আপোন বুলিলে নিজক বুজোৱা হয়। আমি জীৱনত বহুত মানুহৰ লগত যোগাযোগ, আত্মীয়তা, লেনদেন আদি কৰিব লাগে। আৰু বহু সময়ত আমি এনে কিছুমান মানুহক লগ পাওঁ যিসকলৰ আচাৰ আচৰণ আমি ভাল নাপাওঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি সমালোচনা কৰি থাকো। কিন্তু আনক সমালোচনা কৰাটো যুক্তিসংগত নহয়। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে আমি নিজকে সমালোচনা কৰা উচিত। আমি যদি নিজে ভাল হওঁ আৰু আচৰণ ভাল কৰো তেন্তে আনৰ পৰা ভাল আচৰণ আশা কৰিব পাৰো। উদাহৰণস্বৰূপে আমি যদি কোনো কৃপণ ব্যক্তিৰ পৰা উদাৰ হওঁ বা অভাৱী ব্যক্তিৰ প্ৰতি দানশীল হওঁ বা কৰ্কট ব্যক্তিৰ লগত নম্ৰভাৱে কথা পাতো তেন্তে তেওঁ আমাৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ শিকিব। আচৰণ ভাল বা বেয়াই হওক, ই খুচৰা বেমাৰৰ পৰা আনজনে শিকে। সেয়ে আমি যদি নিজে ভাল হওঁ তেন্তে গোটেই পৃথিৱীখনেই আমাৰ বাবে ভাল বুলি ধৰিব পাৰি। সেয়ে আমি ক'ব পাৰো যে আপোন ভালে জগত ভাল, নিজ ভালে সকলো ভাল। পিছৰ ফকৰা যোজনাটো হ'ল আঁঠুৱা চাই ঠেং মেলা। সামৰ্থ্য অনুসৰি কাম কৰাৰ প্ৰসংগত এই ফকৰা যোজনা ফাঁকিৰ উদ্ধৃতি দিয়া হয়। আমি ৰাতি শুবৰ সময়ত মহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা তৰি লওঁ। আঁঠুৱাৰ দৈৰ্ঘ্যৰ এক সীমা আছে। আমি আঁঠুৱাৰ ভিতৰত থাকিলেহে মহৰ উৎপাতৰ পৰা ৰক্ষা পাব পাৰো। যদি আঁঠুৱাটো সৰু হয় তেন্তে আমি ঠেং অৰ্থাৎ ভৰি মেলিলে আঁঠুৱাৰ বাহিৰলৈ ওলাই যাব আৰু তেতিয়া মহে আমাক কামুৰিব। সেয়ে আঁঠুৱা সৰু হলে আমি সেইমতে ঠেং বা ভৰি মেলিলে কোনো অসুবিধা নহয়। ঠিক তেনেকৈ আমি আমাৰ আয় অৰ্থাৎ উপাৰ্জন অনুসৰি ব্যয় কৰিব লাগে। যদি আয়তকৈ ব্যয় বেছি হয় তেন্তে আমি অসুবিধাত পৰিম, অৰ্থাৎ আমাৰ খৰচ বেছি হ'ব। খৰচ বেছি হলে আমাৰ ধাৰ ঋণ বেছি হ'ব আৰু ঋণে আমাৰ মান মৰ্যাদা হ্ৰাস কৰিব। সেয়ে আমি আমাৰ সামৰ্থ্য অনুসৰি খৰচ কৰা উচিত। ইয়াৰ পিছৰ ফকৰা যোজনাটো হ'ল কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। এই ফকৰা যোজনাটো টকা খৰচ কৰি কিনা বস্তুৰ সৎব্যৱহাৰ বা উপযুক্ত ব্যৱহাৰৰ বিষয়ে বুজায়। হাঁহ এবিধ চৰাই। ইয়াৰ মাংস খাবলৈ ভাল। মানুহে ইয়াৰ মাংস খোৱাৰ বাবে ঘৰত পোহে। বিয়া সবাহত হাঁহৰ মাংসৰ বিশেষ স্থান থাকে। মানুহে ইয়াক নানান ধৰণে ৰান্ধি খায়। হাঁহৰ ঠোঁটৰ খোৱাৰ যোগ্য নহয়, তথাপি মানুহে টকা খৰচ কৰি ইয়াক বজাৰৰ পৰা কিনি আনে। তেতিয়া মানুহে অকণমানো নষ্ট হবলৈ নিদিয়ে। ঠোঁটটো টান বস্তু, তাত অকণো মঙহ নাথাকে বাবে খোৱাৰো অযোগ্য। তথাপি মানুহে টকা খৰচ কৰি কিনি আনিছে যেতিয়া
ঠোঁটটোতো মঙহ বিচাৰি পায়। ঠিক তেনেকৈ মানুহে পকেটৰ পইচা খৰচ কৰি কিনি অনা বস্তু অকণমানো নষ্ট হবলৈ নিদি তাৰ উপযুক্ত ব্যৱহাৰ কৰে। ইয়াৰ পিছৰ ফকৰা যোজনাটো হৈছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এই ফকৰা যোজনাটো তোমালোকে এনেদৰে লিখিবা। পৰিশ্ৰম কৰিব নিবিচৰা লোকে যে জীৱনত কোনো কামতে সফলতা লাভ কৰিব নোৱাৰে তাকে বুজাবলৈ উক্ত ফকৰা যোজনাটো সততে ব্যৱহাৰ কৰা হয়। হাঁহ কুকুৰা হৈছে শিয়ালৰ অতি প্ৰিয় খাদ্য, কিন্তু হাঁহ কুকুৰা আপোনা আপুনি শিয়ালৰ ওচৰলৈ নাহে। হাঁহ কুকুৰা গৃহস্থই অতি সযতনে গঁৰালত বান্ধি থয়। গতিকে শিয়ালে যদি নিজৰ প্ৰিয় খাদ্য খাবলৈ বিচাৰে তেনেহলে গঁৰাললৈ নিজে পৰিশ্ৰম কৰি বিচাৰি যাব লাগিব। তাতে আকৌ গৃহস্থই শিয়ালক কোবাই মৰাৰ ভয় থাকে। দিনৰ ভাগত হাঁহ ধৰিবলৈ হলেও শিয়াল হাঁহৰ ওচৰলৈ যাব লাগিব। গতিকে পৰিশ্ৰম নকৰাকৈ শিয়ালে নিজৰ প্ৰিয় খাদ্য ভোজন কৰিবলৈ নাপায়। শিয়ালে দিনটোৰ অধিকাংশ সময় শুই থাকিলে হাঁহ ধৰিব, নাখাই মৰিব। ঠিক তেনেকৈ মানুহেও জীৱনত সফলতা লাভ কৰিবলৈ পৰিশ্ৰম কৰিব লাগিব। এলেহুৱা লোকে সফল হ'ব নোৱাৰে। সেয়েহে উন্নতি কৰিবলৈ পৰিশ্ৰমৰ অতি প্ৰয়োজন। ইয়াৰ পিছৰ ফকৰা যোজনাটো হৈছে ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায়। কোনো কাম একেলেঠাৰিয়ে একাগ্ৰতাৰে কৰি থাকিলে যে সফল হ'ব পাৰি সেই কথা বুজাবলৈ এই ফকৰা যোজনাটো ব্যৱহাৰ কৰা হয়। শিল অতি টান বস্তু, ইয়াক সহজে ভাঙিব নোৱাৰি বা ক্ষয় নিয়াব নোৱাৰি। কিন্তু শিলক যদি নিয়মিত ঘঁহি থকা হয় তেন্তে লাহে লাহে ই ক্ষয় হয়। ঠিক তেনেকৈ কোনো কঠিন কাম যদি ধৈৰ্য আৰু একাগ্ৰতাৰে নিয়মিত কৰি থকা হয় তেনেহলে সেই কঠিন কামো সম্ভৱ হৈ উঠে। এলেহুৱা লোকে কঠিন কামত লাগি থাকিবলৈ টান পায় আৰু কামটো এৰি দিয়ে। কিন্তু যিমানেই কঠিন কাম হয় তাৰ ফলাফল সিমানেই মধুৰ হয়। সেয়েহে ঘঁহি থাকিলে শিল ক্ষয় যোৱাৰ দৰে নিয়মিত পৰিশ্ৰমৰ দ্বাৰা কঠিন কামতো সফলতা লাভ কৰিব পাৰি। পক্ষী মৰে ৰৈ, মানুহ মৰে কৈ। নভবা নিচিন্তাকৈ কোনো কাম কৰিলে বা নভবা নিচিন্তাকৈ কোনো কথা কলে যে মানুহৰ বিপদ হ'ব পাৰে সেয়া বুজাবলৈ এই ফকৰা যোজনাটো কোৱা হয়। পক্ষী অৰ্থাৎ চৰাইৰ মাংস বৰ সোৱাদ লগা, সেয়ে মানুহে চৰাই চিকাৰ কৰে। উৰি থকা চৰাই মানুহে চিকাৰ কৰিব নোৱাৰে, কিন্তু গছৰ ডালত বহি থকা চৰাই মানুহে সহজে চিকাৰ কৰিব পাৰে। কিন্তু চৰাই যদি নিজৰ শত্ৰুৰ প্ৰতি সচেতন হৈ থাকে তেতিয়া চিকাৰীয়ে সহজে চিকাৰ কৰিব নোৱাৰে। ঠিক তেনেদৰে মানুহে নিজৰ গোপনীয় কথা প্ৰকাশ কৰিলে অথবা পৰিৱেশ পৰিস্থিতি নোচোৱাকৈ কথা কলে বহুত সময়ত বিপদ ঘটে আৰু শত্ৰু বৃদ্ধি হয়। সেয়েহে কোৱা হয় যে চৰাই যিদৰে গছৰ ডালত ৰৈ থাকিলে বিপদ হয়, সেইদৰে মানুহেও নিজৰ গোপন কথা ব্যক্ত কৰি অথবা যিহকে তিহকে কৈ বিপদত পৰে। সেইকাৰণে সকলো কথা চাই চিতি চাই বুজি কব লাগে। পিছৰ ফকৰা যোজনাটো লাগি থাকিলে মাগি নাখায়। এই ফকৰা যোজনাটো এনেদৰে লিখিব। কোনো কাম একান্তপতীয়াকৈ কৰি থাকিলে যে আমি সফলতা লাভ কৰিব পাৰো তাক বুজাবলৈ এই ফকৰা যোজনাটো কোৱা হয়। মানুহে জীৱনত সফলতা বিচাৰে আৰু সফলতা কৰ্মৰ লগত জড়িত, কাৰণ কামৰ জৰিয়তেহে জীৱনত সফলতা লাভ কৰিব পাৰি। কামত সফলতা পাবলৈ একান্তভাৱে আৰু নিষ্ঠাৰে লাগি থাকিব লাগিব। উদাহৰণস্বৰূপে এজন শিল্পীয়ে নিজকে শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অবিৰতভাৱে চৰ্চা আৰু সাধনা কৰি থাকিব লাগিব। চৰ্চা তথা সাধনা নকৰাকৈ সফলতা আশা কৰাটো উচিত নহয়। সমাজত আমি সততে দেখা পাওঁ যে শাৰীৰিকভাৱে সক্ষম হৈও কিছুমান মানুহে কাম নকৰাৰ বাবে অভাৱত ভোগে আৰু ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হয়। সেয়ে আমি যি কামেই নকৰো কিয় যদি একান্তভাৱে কাম কৰি থাকিব পাৰো তেন্তে সেই কামত সফলতা নিশ্চিত।